সকলোলৈকে নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া ৰঙালী বিহুৰ হিয়াভৰা ওলাক যাচিলোঁ। এয়া আমাৰ গুটি আৰু গুটিৰ বান্ধৱী তাচি। তাচি এইবাৰ অৰুণাচলৰ পৰা একেবাৰে বিহু চাওঁ বুলি আহিছে আৰু লগতে আৰু এটা উদ্দেশ্য আছে, সেইটো পিছত জনাই আছোঁ বাৰু। আৰু আহকচোন তাচি আৰু গুটিয়ে আপোনালোককো দেখুৱাব গুৱাহাটীৰ মাজমজিয়াতে সুন্দৰকৈ ৰঙালী বিহু উপলক্ষে নিৰ্মাণ কৰা আমাৰ অসমীয়া পৰম্পৰাগত ঘৰখনি। এয়া দেখিছেনে, সোমাই একেবাৰে ধুনীয়া এখন ফুলনি বাঁহৰ বেৰা দি থৈছে। তাৰ পাছত আমাৰ মৰমৰ নামঘৰ ভাগ, এয়া মই আপোনালোকক দেখুৱাই গৈ আছোঁ। ইহঁত দুজনীয়ে আপোনালোকক দেখুৱাই যাব আৰু আপোনালোকেও মোৰ লগে লগে উপভোগ কৰি যাব আমাৰ থলুৱা অসমীয়া ঘৰখন। ইমান ধুনীয়াকৈ সজাইছে নহয়, একেবাৰে গুৱাহাটীৰ মাজমজিয়াত আছোঁ নে গাঁৱলৈকে গুচি গৈছোঁ গমেই নাপায়। ঘৰৰ বেৰাত আউজাই থৈছে নাঙল, জখলা ইত্যাদি আৰু ঘৰৰ ভেটিটোত একেবাৰে ফ্ৰণ্টতে বাৰান্দাত আছে ধুনীয়া এযোৰ তাঁতশাল। আৰু এয়া আমাৰ তাচি তাঁতশালত বহিছে, তাই আজি প্ৰথম তাঁতশালত বহিছে দেই। আৰু এয়া মাকো মাৰি চাইছে এবাৰ আৰু গুটিয়ে তাইক বুজাই বুজাই গৈছে ধুনীয়াকৈ। আৰু আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে বুলি আশা কৰিছোঁ। ঘৰৰ কাষতে আছে আকৌ ঢেঁকীশাল। ঢেঁকীশাল আমাৰ অসমীয়াৰ এটা অমূল্য সম্পদ। আৰু এয়া গুটিয়ে ঢেঁকী দি চাইছে, কাষত এখন চালনীও আছে। এয়া তাচিয়েও ঢেঁকী দিবলৈ গৈছে, মই তাইক বুজাই দিছোঁ যে চালনীখনেৰে অকণমান চালি দিয়া। তাই বুজিয়ে পোৱা নাই যে পিঠাগুড়ি অকণমান উঠাই ল'ব লাগিব। তথাপি তাই যিমানখিনি পাৰে কৰি দেখুৱাইছে আৰু সামগ্ৰীবিলাকৰ নামবিলাক মই তাইক বুজাই দিছোঁ। আৰু ইমান ধুনীয়া এটা পৰিৱেশ নহয়, ইমান ধুনীয়াকৈ বনাইছে। ছানৰাইজ মছলাৰ ফালৰ পৰা এই গোটেইখিনি আয়োজন কৰিছে চাগে, তাতে বেনাৰ লগাই থোৱা দেখিবলৈ পালোঁ। নিশা চাগে ইয়াতে খুব ধুনীয়া কিবা প্ৰগ্ৰেম হ'ব। আৰু এয়া চাওকচোন, এইফালে দমকল আছে, ইয়াতে ঢেকুনাৰ বেৰা দি থৈছে। গাঁওবিলাকত সচৰাচৰ ঢেকুনাৰ বেৰাই দি থৈ দিয়ে। আমাৰ এয়াই আৰু আমাৰ লোকেল বাথৰুম। আৰু তাৰপাছত মোৰ বিৰাটেই ভাল লাগিলে পিছফালখন, চাবচোন বাৰু আপোনালোকেও। আহক আপোনালোকক দেখুৱাই দিব আমাৰ গুটি আৰু তাচিয়ে। আৰু এয়া আমাৰ বাৰীৰ পিছফালে ঘাইকৈ বেছিকৈ থাকে আমাৰ কলৰ গছ। আৰু চাওকচোন কিমানবিলাক কলৰ গছৰ যোগাৰ কৰি কমিটিয়ে ৰুই থৈছে, চাওকচোন একেবাৰে কলনী বাৰী এখন বনাই দিছে পিছফালে। আৰু এয়া চাওক ধুনীয়াকৈ কলবিলাক ৰুই দিছে। কলবিলাক আৰু উভালি নেপেলালে ভাল আছিলে। আৰু এয়া ইফালে দেখুওৱা হৈছে গৰু গাড়ী। চাওকচোন ইমান ধুনীয়াকৈ গৰু গাড়ীখনৰ ব্যৱস্থা কৰিছে, ধুনীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছে। কাষতে এটা কিন্তু ম'হ ৰাখিছে, এইখন চাগে ম'হৰ গাড়ী বনাইছে। আৰু ময়ো তাচিক কৈছোঁ যে আমাৰো আগতে ককাৰ এনেকুৱা ম'হ আছিলে, তাই চাবলৈ ফটো মই দেখুৱাই দিম এবাৰ ঘৰত গ'লে। ককাৰ লগত এনেকুৱা ম'হৰ ফটো আমাৰ ঘৰত আছে। আৰু এয়া ম'হ একেবাৰে সুন্দৰ নিভাঁজ আমাৰ অসমীয়া গাঁও এখনৰ ছবি সুন্দৰকৈ ফুটাই তুলিবলৈ যত্ন কৰিছে। খালৈ পলৌ এইবিলাকো থৈ দিছে, যিমানখিনি পাৰে চেষ্টা কৰিছে। আৰু এয়া অসমীয়া নৱবৰ্ষৰ হীৰা ভৰা ওলগ জনাইছে। আৰু কপৌ ফুল, একদম অৰিজিনেল কপৌ ফুল এডালো আনি লগাই থৈছে। ৰাতি চাগে অৰিজিনেল কপৌ ফুল আনি লগাই দিব। এতিয়া কপৌ ফুল কেইপা লগোৱা হোৱা নাই। আৰু এয়া চাওকচোন যঁতৰ কি ধুনীয়াকৈ। আৰু মই যঁতৰনো কেনেকৈ ঘূৰাই তাচিক অকণমান দেখুৱাই দিছোঁ এনেদৰে। ভয়ো লাগে যঁতৰটো ভাগি যাবও পাৰে, ইমান মানে হেভি নহয় আৰু বস্তুটো দেখুৱাবৰ কাৰণেহে, যিহেতু প্ৰদৰ্শনী আৰু আনিছে যে মানুহখিনিক দেখুৱাবলৈ যত্ন কৰিছে সেইবোৰ। আৰু ফটো চটো উঠি উভতিলোঁ। আপোনালোকক যিমানখিনি পাৰোঁ মই মোৰ ভিডিঅ'টোৰ যোগেৰে দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু অৱশেষত গুটিক ক'লোঁ মোকো অকণমান ভিডিঅ'ত উঠাই দিয়া, আৰু মই অকণমান চালনীৰে পিঠাগুড়ি লৈ চালি কিনে দেখুৱাই দিলোঁ। আৰু এইবাৰ তাচিয়ে পাৰিছে লাষ্টত। তাচিয়ে এইবাৰ পূৰা চালিছে একদম চালনীখনেৰে। আৰু আমাৰ গুটিয়ে ঘোঁৰা বাকে ঢেঁকী দিয়াৰ নিচিনাকৈ গুমাই ঢেঁকী দিছে। আৰু ইমানেই দেখুৱালোঁ, আশা কৰিছোঁ ভিডিঅ'টি ভাল লাগিলে।